যদি একোখন অনুষ্ঠানত জুবিন গাৰ্গৰ মাননি 12 লাখ টকাই আছিল তেতিয়া হলে টকাৰ কাৰণে পইচাৰ কাৰণে জুবিন গাৰ্গে কিয় কান্দিবলগীয়া হৈছে আজি আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে এই প্ৰসংগটো জুবিন গাৰ্গৰ একোটা অনুষ্ঠানৰ মাননি আসলতে কিমান আছিল 5 লাখ 6 লাখ 7 লাখ নে 8 লাখ নে 10 লাখত বন্দোবস্তি হৈছিল নে 12 লাখকৈ টকা লৈছিল জুবিন গাৰ্গে একোটা অনুষ্ঠানত সাংসাৰী বিহু উদযাপন সমিতিৰ বিষয়ববীয়াৰ মন্তব্যৰ পৰাই আজি আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে এই গুৰুত্বপূৰ্ণ প্ৰসংগটো নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ডিজিটেল লাইভত আজি আকৌ এবাৰ এই প্ৰসংগটো লৈ আহিছো আপোনালোকৰ সন্মুখলৈ আপুনি জনাব পাৰে আপোনাৰ মতামত যে আপুনি যদি কোনো বিহু উদযাপন কমিটিৰ সৈতে জড়িত আছে তেতিয়া হলে জুবিন গাৰ্গৰ মাননি কিমান হয় আসলতে বিভিন্ন সময়ত খবৰ আহে বিশেষকৈ বহাগ বিহুৰ আগত যেতিয়া শিল্পীৰ মাননিক লৈ বিভিন্ন মাধ্যমত তালিকা প্ৰকাশ পায় সেই তালিকাত জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি পাপন অংগৰাগ মহন্তৰ পৰা আৰম্ভ কৰি প্ৰিয়ংকা ভৰালীলৈ অসমৰ জনপ্ৰিয় শিল্পী গায়িকা গায়ক সকলোৰে যি মাননিৰ এখন তালিকা সেই তালিকাক লৈ বিভিন্ন জনৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায় আৰু তাৰ মাজৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ যি নেকি বিহুৰ অন্যতম আকৰ্ষণ মূল আকৰ্ষণ এই জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ নামত একোখন অনুষ্ঠানৰ পৰা কিমান টকা লয় বা কিমান টকাত বন্দোবস্তি হয় জুবিন গাৰ্গৰ সেই মাননি এই মুহূৰ্তত আকৌ এটা বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে যে 12 লাখ টকাত বন্দোবস্তি হৈছিল বিগত বৰ্ষত সাংসাৰী বিহু উদযাপন সমিতিৰ সৈতে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ বাবে এই কথা আমি কোৱা কথা নহয় এই কথা সাংসাৰী বিহু উদযাপন কমিটিৰ বিষয়ববীয়াই এছআইটিৰ সন্মুখত কোৱা কথা এছআইটিৰ সন্মুখত এই ভাষ্য প্ৰদান কৰি এই সাক্ষ্য প্ৰদান কৰি সংবাদ মাধ্যমৰ সন্মুখত সাংসাৰী বিহু উদযাপন কমিটিৰ বিষয়ববীয়াই এই কথা প্ৰকাশ কৰিছে যে চুক্তি পত্ৰ এছআইটিৰ হাতত জমা দিছে সাংসাৰী বিহু উদযাপন কমিটিৰ বিষয়ববীয়াই স্বাক্ষৰ কৰা চুক্তি পত্ৰ জুবিন গাৰ্গৰ মাননি বন্দোবস্তিৰ ক্ষেত্ৰত যি চুক্তি পত্ৰ কৰা হয় বিহুত অনুষ্ঠান পৰিবেশন কৰাৰ পূৰ্বেই আগতীয়াকৈ যে সমস্ত ধন আদায় দিবলগীয়া হয় একোগৰাকী শিল্পীক বিশেষকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত প্ৰতিখন অনুষ্ঠানতে এটা এডভান্স টোকেন মানি লোৱা হয় বুকিংৰ ক্ষেত্ৰত কিন্তু অনুষ্ঠান পৰিবেশন কৰাৰ পূৰ্বেই সমস্ত ধন আদায় দিব লাগে সেই কথাখিনিও সাংসাৰী বিহু উদযাপন কমিটিয়ে প্ৰকাশ কৰিছে এছআইটিৰ সন্মুখত ভাষ্য প্ৰদান কৰি সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ জনাইছে যে বিগত বৰ্ষত বিহু অনুষ্ঠানৰ সময়ছোৱাত 12 লাখ টকাত চুক্তি হৈছিল সাংসাৰী বিহু উদযাপন সমিতিৰ সৈতে জুবিন গাৰ্গৰ আৰু সেই চুক্তি হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ সৈতে জুবিন গাৰ্গৰ সেই তথাকথিত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে 12 লাখ টকাৰ চুক্তি হৈছিল এই কথা সাংসাৰী বিহু উদযাপন কমিটিয়ে কৈছে ভাষ্য আছে আমি শুনাম প্ৰিয় দৰ্শক এই ভাষ্য আপোনালোকৰ সন্মুখত কেৱল সাংসাৰী বিহু উদযাপন সমিতি নহয় গণেশগুৰি বিহু উদযাপন সমিতিকে ধৰি তিনিখন বিহু উদযাপন সমিতিৰ বিষয়ববীয়া সভাপতি সম্পাদকে কালি দিনটোত এছআইটিত হাজিৰ হৈ চুক্তি পত্ৰ এছআইটি জমা দিছে যে কিমান টকাত চুক্তি হৈছিল তেওঁলোকে স্বইচ্ছাই আগবাঢ়ি আহিছে এছআইটিৰ সন্মুখলৈ কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ যি অজানা কথা আমি এই মুহূৰ্তত জানিবলৈ সক্ষম হৈছো জুবিন গাৰ্গক লুটিপুটি খোৱাৰ দৰে যি চাঞ্চল্যকৰ বিস্ফোৰক তথ্যসমূহ সন্মুখলৈ আহিছে তাৰে ভিত্তিত তদন্তত সহায়ক হোৱাকৈ তদন্তত যাতে সহায় হয় তাৰ বাবে নিজে আগবাঢ়ি আহিছে এই বিহু উদযাপন কমিটিৰ বিষয়ববীয়াসমূহ তেওঁলোকে চুক্তি পত্ৰ জমা দিছে এছআইটিৰ হাতত যে 12 লাখ টকাত চুক্তি হৈছিল 12 লাখ টকাত বন্দোবস্তি কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাই সেই চুক্তি কৰিছিল সিদ্ধাৰ্থ শৰ্মাই প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰিছিল কিষাণু নামৰ এজন যুৱকক তেওঁ নিজেই যোৱা নাছিল সেই চুক্তি পত্ৰত স্বাক্ষৰ কৰিবলৈ প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰিছিল কিষাণু নামৰ যুৱকক আৰু সেই কিষাণুৰ স্বাক্ষৰ আৰু সাংসাৰী বিহু উদযাপন কমিটিৰ বিষয়ববীয়াৰ স্বাক্ষৰ সম্বলিত চুক্তি পত্ৰ এছআইটিৰ হাতত জমা দিছে বিহু উদযাপন কমিটিৰ বিষয়ববীয়াই গতিকে এবাৰ ভাবক এবাৰ কল্পনা কৰক জুবিন গাৰ্গক কেনেদৰে এইজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই লুটিপুটি খাইছিল 12 লাখ টকাত চুক্তি কৰা হয় কিন্তু জুবিন গাৰ্গৰ কোনো এগৰাকী বাদ্যযন্ত্ৰীয়ে হওক জুবিন গাৰ্গৰ কোনো এগৰাকী আত্মীয়ই হওক জুবিন গাৰ্গৰ খুৱে বাৱে থকা জুবিন গাৰ্গৰ ঘনিষ্ঠ কোনোৱে কিন্তু গম নাপায় যে একোখন অনুষ্ঠানত জুবিন গাৰ্গে কিমান টকাত চুক্তি কৰে সকলোখিনি সংগোপনে সকলোখিনি গোপনে এই সিদ্ধাৰ্থ শৰ্মা বুলাটো এই সিদ্ধাৰ্থ শৰ্মা বুলা মেনেজাৰটোৱে এনেদৰে চুক্তি কৰে গোপনে তাৰ বু
তাৰ ভূ কোনেও নাপায়, কোনেও গম নাপায়। আনকি জুবিন গাৰ্গৰ একান্ত সহযোগী পাৰ্থ প্ৰতিম গোস্বামীৰ পৰা আৰম্ভ কৰি ৰাজা কোনেও গম নাপায় যে কিমান টকাত একোখনকৈ অনুষ্ঠানত চুক্তি কৰা হয়। যদিবা বিভিন্ন সময়ত খবৰ ওলাই জুবিন গাৰ্গে গুৱাহাটীৰ আশে-পাশে 5-6 লাখ টকাত একোখন অনুষ্ঠান কৰে, উজনি অসমত 6-7 লাখ টকা, বৰ বেছি 8 লাখ টকাত অনুষ্ঠান কৰে, ঠিক তেনেদৰে নামনি অসমতো 7 পৰা 8 লাখ টকাৰ ভিতৰত অনুষ্ঠান কৰে বুলি বিভিন্ন মাধ্যমত বিভিন্ন খবৰ ওলাই। গতিকে তাৰ সত্যতা কিমান সেয়া আমি কোনেও নাজানো। সেইখিনি কথা কেৱল জানে সিদ্ধাৰ্থ আৰু সেই বিহু উদযাপন কমিটিসমূহে, আৰু যি নেকি এতিয়া চাংচাৰী বিহু উদযাপন কমিটিৰ বিষয়ববীয়াৰ মুখৰ পৰাই এনেধৰণৰ কিছু তথ্য প্ৰকাশ পাইছে যে 12 লাখ টকাত চুক্তি কৰা হৈছিল বিগত বৰ্ষত জুবিন গাৰ্গৰ সৈতে, যে চুক্তিপত্ৰ জমা দি সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে স্পষ্টকৈ এই কথা জানিবলৈ দিছে। কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সিদ্ধাৰ্থ শৰ্মাৰ যি অতপালি সেইখিনি কথা জলপটকৈ ওলাই পৰিছে। জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বেই যি সপোনৰ ঘৰ এখন সাজিবৰ বাবে টকাৰ অভাৱত কান্দিবলগীয়া হৈছিল, জুবিন গাৰ্গে এখন গাড়ী কিনাৰ বাবে ঋণত গাড়ী কিনিবলগীয়া হৈছিল, কিন্তু সেই একে সময়তে সেই সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটীত এটাকৈ 3টাকৈ ফ্লেট ক্ৰয় কৰিছিল। প্ৰেয়সীক উপহাৰ দিয়াৰ দৰে চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছিল। 3খনকৈ ইনোভা গাড়ী ক্ৰয় কৰিছিল আৰু সেই ইনোভা কেইখন জুবিন গাৰ্গৰ অনুষ্ঠানতে ভাড়াত দিছিল। মাছৰ তেলেৰে মাছ ভাজি জুবিন গাৰ্গক লুটিপুটি খাইছিল সেইজন সিদ্ধাৰ্থ শৰ্মাই। একেদৰে শেখৰ জ্যোতি গোস্বামীয়েও জুবিন গাৰ্গৰ ষ্টুডিঅ' নিৰ্মাণৰ ক্ষেত্ৰত মাইক্ৰফোন ক্ৰয় কৰাৰ ক্ষেত্ৰত কেলিফৰ্ণিয়াৰ পৰা মাইক্ৰফোন ক্ৰয় কৰা দেখুৱাই, য'ত নেকি 16 লাখ টকাত মাইক্ৰফোন ক্ৰয় কৰা দেখুৱাই জুবিন গাৰ্গৰ পৰা প্ৰায় 11 লাখ টকা আত্মসাত কৰিছিল সেই সিদ্ধাৰ্থ, সেই শেখৰ জ্যোতিয়ে। গতিকে জুবিন গাৰ্গৰ ষ্টুডিঅ' নিৰ্মাণ পৰা আৰম্ভ কৰি, জুবিন গাৰ্গৰ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি, জুবিন গাৰ্গৰ ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোতে যেন ফাণ্ড পাতিছিল এইজন সিদ্ধাৰ্থ শৰ্মাই। আৰু সেই কথা আজি আকৌ এবাৰ জলপটকৈ ওলাই পৰিল, কাৰণ জুবিন গাৰ্গে এটা ঘৰে মাটি, খাৰঘুলিত মন পচন্দৰ ঘৰে মাটি ক্ৰয় কৰিবৰ বাবে টকাৰ অভাৱ হৈছিল। মোবাইল ভাঙি দিবলগীয়া হৈছিল, টকা নাই জুবিন গাৰ্গৰ। কাৰণ জুবিন গাৰ্গে বিলাই দিয়ে, দুৰ্গতজনক আৰ্তজনক বিলাই দিয়ে, সেয়াই হৈছে তেওঁৰ মানৱ ধৰ্ম। সেই মানৱ ধৰ্মৰ বাবে আজি জুবিন গাৰ্গ ভগৱানৰ শাৰীলৈ উন্নীত হৈছে। মৃত্যুৰ পিছতো, মৃত্যুৰ পূৰ্বেও ভগৱান হিচাপে বিভিন্নজনে জুবিন গাৰ্গক সন্মান দিছে। আৰু সেইগৰাকী প্ৰাণৰ শিল্পীক হেৰুৱাৰ পাছত আজি সমগ্ৰ জনতা শুব পৰা নাই, অসমবাসী ৰাইজে ভালদৰে খাব পৰা নাই। প্ৰতি মুহূৰ্ততে আমনি কৰিছে জুবিন গাৰ্গৰ সেই নামটোৱে, জুবিন গাৰ্গৰ সেই গানবোৰে, জুবিন গাৰ্গ নামৰ সেই সত্তাটোৱে। কোনেও ভালদৰে থাকিব পৰা নাই, সকলোৰে মনত উত্তেজনাৰ একুৰা জুই জ্বলি আছে। কি ৰহস্যৰ পৰিস্থিতিত জুবিন গাৰ্গে আজি প্ৰাণ হেৰুৱাবলগীয়া হ'ল। যি সপোনেৰে তেওঁ ৰৈ বিনালেক প্ৰস্তুত কৰিছিল, সেই ৰৈ বিনালে আজি জুবিনবিহীনভাৱে অসমবাসী ৰাইজে চাব লাগিব চিনেমা হললৈ গৈ। গতিকে ইয়াতকৈ আৰু বেদনাদায়ক কথা কি হ'ব পাৰে, যি নেকি মৰ্মে মৰ্মে প্ৰতিটো পল অনুপল অসমবাসী ৰাইজে উপলব্ধি কৰি আজি কান্দি আছে, ভাগি পৰিছে অসমীয়া ৰাইজ। গতিকে তেনেস্থলত এইজন সিদ্ধাৰ্থৰ লুটিপুটি খোৱা যি কৰ্মকাণ্ড, জুবিন গাৰ্গক গুৰিৰ পৰা গিলাৰ যি ধৰণৰ এটা আচৰণ আছিল, সেই আচৰণ যেন আজি আকৌ এবাৰ প্ৰকাশ পালে চাংচাৰী বিহু উদযাপন সমিতিৰ বিষয়ববীয়াৰ মন্তব্যৰ পৰা। আমি এবাৰ সেই ভাষ্যখিনি আগবঢ়াই লৈছোঁ আপোনালোকৰ সন্মুখত। সেইখিনি কথা শুনিলে আপুনিও অনুমান কৰিব পাৰিব, যি সময়ত জুবিন গাৰ্গে 5-6 বা বৰ বেছি 8 লাখ টকাত অনুষ্ঠান কৰে বুলি আমি শুনি আহিছিলোঁ, দৰাচলতে বাস্তৱ ছবিখন সম্পূৰ্ণ বিপৰীত। 12 লাখ টকাত চুক্তি কৰা হয় আৰু সেই 5-6 লাখ বা 7 লাখ টকা দেখুৱাই বাকীখিনি টকা কৰবাত আত্মসাত কৰি আহিছিল নেকি সিদ্ধাৰ্থ শৰ্মাই। SIT তদন্তত হয়তো সেই কথাসমূহ ওলাই পৰিব, সেয়াই সকলোৱে আশা প্ৰকাশ কৰিছে এই মুহূৰ্তত। আমি সেই ভাষ্যটো আগবঢ়াই লৈছোঁ, শুনক। আমি আচলতে যোৱাবাৰ বিহুত আমি জুবিন গাৰ্গক মাতিছিলোঁ চাংচাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে। আৰু যিহেতু জুবিন গাৰ্গৰ ক্ষেত্ৰত তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থে বহু ধনৰ খেলিমেলি আমি পৰিলক্ষিত হৈছে যোৱা দিনকেইটাত। গতিকে আমিও ভাবিলোঁ যে আমাৰো নিশ্চয় যিটো আমি ধনত এগ্ৰিমেণ্ট কৰিছিলোঁ, সেই ধন সঁচাকৈ জুবিন গাৰ্গে পাইছে নে নাই, সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি SITত গৈ আমি নিজৰ সাক্ষ্য প্ৰদান কৰিছোঁ। আমি যোৱা বছৰ তেখেতক 12 লাখ টকাত আমি এগ্ৰিমেণ্ট কৰিছিলোঁ। আৰু প্ৰথম অৱস্থাত আমি তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থৰ লগত ফোনযোগে কথা পাতিছিলোঁ। আমি অলপ পইচা কম হ'ব বুলি ভাবিছিলোঁ, কিন্তু শেষত তেখেতে ক'লে যে নাই, এইবাৰ ইয়াতকৈ কম নহয়।
এই লাষ্টত আমি 12 লাখ টকাতে এগ্ৰিমেণ্ট কৰিলোঁ কিন্তু এগ্ৰিমেণ্টৰ সময়ত কিন্তু সিদ্ধাৰ্থ নাহি এজন বেলেগ ল'ৰাকে পঠাইছে কিষাণু দাস বুলি তেখেতৰ লগত বাকী যোগাযোগখিনি হৈছে নিশ্চিতভাৱে কৰা হৈছে কাৰণ তেখেত নাহোঁতেই মঞ্চত নুঠাৰ আগতেই গোটেই পইচা পেমেণ্ট কৰিব লাগে কিন্তু আমি এগ্ৰিমেণ্টৰ সময়ত 49,000 দিছিলোঁ আৰু তাৰ পিছত মঞ্চত উঠাৰ আগতে আমি 10.5 লাখ মানে আল্টিমেটলি আমি 11 লাখ টকা পেমেণ্ট কৰিছোঁ আৰু আমাৰ দিবলগীয়া 1 লাখ আছিল কিন্তু সেই 1 লাখ টকাটো আমি মঞ্চত গীত পৰিবেশন কৰি থকা অৱস্থাতেই আমি বহুত ৰিকুৱেষ্টৰ পিছত আমাক 40,000 টকা কমাই দিছে আমি 60,000 দিছোঁ আৰু আমি যিমানখিনি আমাৰ তথ্য আছিল হাতত এগ্ৰিমেণ্ট লিষ্ট যিবিলাক আছিল সেইবিলাক আমি SITত দাখিল কৰিছোঁ আৰু হিয়া আপোনালোকে শুনিলে সাংসাৰী বিহু উদযাপন কমিটিৰ বিষয়ববীয়াৰ ভাষ্য তেওঁলোকে স্বইচ্ছাই আগবাঢ়ি আহিছে যাতে তদন্তত সহায়ক হওক সেইজন সিদ্ধাৰ্থ শৰ্মাৰ মুখাত ভালদৰে খোল খাওক কাৰণ যি সময়ত এটা সপোনৰ ঘৰত থকাৰ সপোন আধৰুৱা হৈ ৰল জুবিন গাৰ্গৰ খাৰঘুলিত সাজি থকা নিৰ্মীয়মান সেই ঘৰটোত থাকিবলৈ নাপালে ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰক চাই ব্ৰহ্মপুত্ৰৰ পাৰত থাকিবলৈ যি হেঁপাহ আছিল সেই হেঁপাহ আজি পূৰণ নহল সিদ্ধাৰ্থ হতৰ দৰে সেইসকল পিখাচৰ বাবে যাক এতিয়া পিখাচ বুলি অসমীয়া ৰাইজে অভিহিত কৰিছে পিখাচ নামেৰে নামাকৰণ কৰিছে এতিয়া সেইসকল সিদ্ধাৰ্থ শৰ্মাই হওক বা শেখৰজ্যোতি গোস্বামী হওক সেই শেখৰজ্যোতি গোস্বামীও কিন্তু 3 মহলীয়া অট্টালিকা সাজিলে কিন্তু জুবিন গাৰ্গে আজি দিনক ৰাতি কৰি ৰাতিক দিন কৰি আজি যদি উজনিত একেটা দিনতে অনুষ্ঠান ৰাখিছে একেটা দিনতে নামনিটো অনুষ্ঠান ৰাখিছে সিদ্ধাৰ্থ শৰ্মাই যাক যন্ত্ৰ কৰি পেলোৱা হৈছিল যাক মেচিন বনাই পেলোৱা হৈছিল সেই জুবিন গাৰ্গে যি টকা উপাৰ্জন কৰিছিল সেই কষ্টপাৰ্জিত টকা ফাঁচী বজাৰৰ বনিয়াক সুদত দিছিল সিদ্ধাৰ্থ শৰ্মাই এনে নানান অভিযোগ ইতিমধ্যে সন্মুখলৈ আহিছিল সেই সিদ্ধাৰ্থ শৰ্মাই হোটেলত বিনিয়োগ কৰিছিল সেই সিদ্ধাৰ্থ শৰ্মাই বটলিং প্লান্ট নিৰ্মাণ কৰিছিল জুবিন গাৰ্গৰ টকাৰে 3টাকৈ অট্টালিকা ক্ৰয় কৰিছিল 3খনকৈ ইনোভা বাহন ক্ৰয় কৰিছিল কিন্তু জুবিন গাৰ্গে পালে কি বিচাৰিলেই টকা নাপায় জুবিন গাৰ্গে ৰাইজক দুৰ্গতজনক দিবৰ বাবে টকাৰ বাবে হাহাকাৰ কৰে জুবিনে বেলেগৰ পৰা লৈ হলেও আনক সহায় কৰি ভাল পোৱা তেনেকুৱা এটি সত্তা জুবিন গাৰ্গ আৰু সেই ভগৱান ৰূপী ঈশ্বৰীয় এটা সত্তাক এনেদৰে লুটিপুটি খাইছিল নেকি সিদ্ধাৰ্থ শৰ্মাই য'ত নেকি 12 লাখ টকাত চুক্তি হৈছিল একোখনকৈ অনুষ্ঠান হয়তো পৰৱৰ্তী সময়ছোৱাত অন্যান্য বিহু উদযাপন কমিটিসমূহৰ পৰাও এনে কিছু তথ্য নিশ্চয় সন্মুখলৈ আহিব প্ৰিয় দৰ্শক আপুনি কিভাৱে এই বিষয়টো জনাব পাৰে